নাম ললে হেনো পাপ খণ্ডন আমি যোৰহাট মহবন্ধাৰ পৰা তেজপুৰলৈ পদযাত্ৰা কৰিব আগবাঢ়িছোঁ। কি উদ্দেশ্য কি? উদ্দেশ্য আমাৰ মানে হৈছে যে সত্য যুগত ধ্যান, তেতা যুগত যজ্ঞ, দাপৰ যুগত পূজা, কলিত শৰীৰৰ কীৰ্তনৰ বিনাই আউৰ নাহিকে দূজা। কলি যুগত আমি ৰাম নামৰ বিনে গতি, বেলেগ ধৰ্মত নাই মানে গতি। ইয়াৰ বাবে আমি পদযাত্ৰালৈ ওলাই আহিছোঁ। মানে জামুগুৰি যোনটো শ্ৰীমন্ত শংকৰদেৱ অধিৱেশন পাতিছে তালৈ আমি পদযাত্ৰা আৰম্ভ কৰিলোঁ। কেতিয়া ওলাইছে আপোনালোক? আমি 28 তাৰিখ ৰাতিপুৱা ওলাইছোঁ। 7:50 টাইমৰ পৰা আমি ওলাই আহিছোঁ যাত্ৰালৈ। আজি বোকাঘাট পাইছেহি? আজি বোকাঘাট পাইছোঁহি। কেইদিন লাগিব তাত গৈ? আৰু 4-5 দিনমান লাগিব যাওঁতে। ৰাতি ক'ত থাকে? ৰাতি আমি এনেকৈ যিমান দূৰ মানে খোজকাঢ়িব পাৰোঁ সিমান দূৰলৈকে যাওঁ। তেতিয়া আৰু পিছত মানে এনেকৈ নামৰ ঘৰত বা এনেকৈ ক'ৰবা পালে আমি অকণমান ৰেষ্ট লওঁ, মানে জিৰণি। কি ক'ব বৰ্তমান সময়ত যি যুৱ শৃংখলতা, সেই সম্পৰ্কত কি ক'ব? এনেকৈ আমাৰ এতিয়া ক্লাছ 9ৰ ল'ৰা বহুতো আছে। আমি অসমততো বহুত নামৰ মানুহ আছে। আমি বৰ্তমান ওলাই আহিছোঁ ভকতিৰ মানে ভগৱানৰ প্ৰেমৰ বাবে আমি ওলাই আহিছোঁ। আমি ভগৱানক বহুত ভাল পাওঁ। আমি ভগৱানৰ প্ৰতি ভক্তি শ্ৰদ্ধা থকাৰ বাবে আমি ওলাই আহিব পাৰিছোঁ। আমি 6 ক্লাছৰ পৰাই মই মাছ মাংস মানে এৰিলোঁ। যেতিয়া শৰণ ল'লোঁ 12 বছৰৰ পৰাই, তেতিয়াৰ পৰাই মই মাছ মাংস এৰিলোঁ। তাৰ পৰাই মোৰ ভক্তি ক্ষেত্ৰত মানে অকণমান আগ্ৰহ বাঢ়িলে। মই ডেইলি ৰাতিপুৱা ভাগৱত পাঠ কৰোঁ, কীৰ্তন পাঠ কৰোঁ। ইউটিউব একাউণ্ট এটা আছে মোৰ, ভাগৱত 99 বুলি আছে। তাতে আমি ভিডিঅ' আপলোড কৰোঁ। ইনষ্টাগ্ৰামতো আছে ভাগৱত 99 আৰু বিশ্বজিৎ বাউৰী বুলি আছে। আমি তাতে ভিডিঅ' ৰিলছ পঠাওঁ। মানে আমি মানে যোনটো কৰোঁ এইটো অসমবাসীক মানে জনাই দিওঁ যে আমি আজি ৰাতিপুৱা উঠি গা পা ধুই ভাগৱত পাঠ কৰিলোঁ। কালি আমি নাম কীৰ্তনৰ পৰা কি বুজি পালোঁ। পাখণ্ড মৰ্দন কীৰ্তনত কৈছে যে কলিৰ ধৰ্ম হৰি নাম জানা, পাপীৰ নিন্দাত নেদিবা কাণ। পাখণ্ড মৰ্দনত এইটো কৈ আছে, কলিৰ ধৰ্ম হৰি নাম জানো, পাপীৰ নিন্দাত নেদিবা কাণ। আপোনালোক যিহেতু অধিৱেশন থলীলৈ যাব, তাত কি সেৱা আগবঢ়াব গৈ পেলাই? আমি তাত নামঘৰতে সেৱা জনাম আৰু ভগৱানক প্ৰথমবাৰ আমি ওলাই আহিছোঁ। প্ৰথমবাৰ আমাৰ যোৰহাট জিলাৰ প্ৰথমবাৰ আমিয়ে ওলাই আহিছোঁ। আৰু তাতে আমি নামঘৰৰ দায়িত্বত আছিলোঁ। 14 দিনমান আছিলোঁ আমি তাত নামঘৰৰ কাৰ্যসূচীত। তেতিয়া আমি ত্যাগ কৰিছিলোঁ যে আমি সিবাৰ তেজপুৰলৈ আমি যোনটো অধিৱেশন হ'ব তালৈ আমি পদযাত্ৰা কৰিম বুলি তাতে আমি সেৱা ধৰিছিলোঁ আৰু মানে প্ৰতিজ্ঞা কৰিছিলোঁ। আৰু এতিয়া আমি 8-9 দিন ঘৰ ত্যাগ দি ওলাই আহিছোঁ, দেউতা আৰু মই। তোমাৰ নাম কি? মোৰ নাম বিশ্বজিৎ বাউৰী, দেউতাৰ নাম গণেশ বাউৰী। আমি যোৰহাট জিলাৰ মহবন্ধা জিলা। বহুত বিভিন্ন ধৰণৰ মানুহ আছে, ভকত বৈষ্ণৱ আছে। প্ৰত্যেকে পঢ়ি শুনি নিজে চাকৰি কৰিছে, কিন্তু আমি চাকৰি নকৰোঁ। মই ডাঙৰ হৈ এটা ভাল মানুহ হ'বলৈ মই বিচাৰিছোঁ। বিভিন্ন ধৰণৰ ডক্টৰ ইঞ্জিনিয়াৰ আছে। মই এটাই জানো যে মই ডাঙৰ হৈ পিনি মই অসমখনত ভাল এটা মানুহ হ'বলৈ বিচাৰিছোঁ। কৃষ্ণ।